ৰাইজৰ দলৰ বেছামাৰী জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগত পীযুষ হাজৰিকা আহি নিৰ্বাচন খেলিলেও হাৰিব। নগাঁও জিলাৰ 55 নং ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত 7 নং বেছামাৰী জিলা পৰিষদৰ সমষ্টিত ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই জিলা পৰিষদ সমষ্টিত বিভিন্ন দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে যদিও প্ৰচাৰৰ শীৰ্ষত দেখা গৈছে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ ওৰফে বাবুলক। আজি সন্ধিয়া বেছামাৰী জিলা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত কটগুৰি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ নিৰ্বাচনী সভাত ৰাইজৰ উপস্থিতিয়ে শংকিত হৈছে কংগ্ৰেছ এজিপি। ৰাইজৰ দলৰ বেছামাৰী জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগত কোনো প্ৰতিদ্বন্দ্বী নাই। ইয়াক পীযুষ হাজৰিকা আহি নিৰ্বাচন খেলিলেও হাৰিব বুলি ৰাইজৰ দলৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি জিয়াবুৰ ৰহমান খানে এইদৰে কয়। ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীৰ লগতে সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতিগৰাকীয়েও শাসক পক্ষৰ লগতে AIUDF আৰু কংগ্ৰেছক খোৰাধাৰ সমালোচনা কৰা পৰিলক্ষিত হয়। ৰাইজৰ দলৰ মুখপাত্ৰ তথা ঢিং সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মেহবুব মুক্তাৰ, ৰাইজৰ দলৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মাইন উদ্দিনৰ লগতে কটগুৰি অঞ্চলৰ ৰাইজৰ দলৰ কৰ্মী সমৰ্থক উপস্থিত আছিল এই নিৰ্বাচনী প্ৰচাৰ সভাত। ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া একমাত্ৰ নেতা, যি নেতাৰ লগত নামনিৰ দুবৰীৰ পৰা উজনিৰ শদিয়ালৈকে সকলো প্ৰান্তৰ জনগণ এতিয়া ৰাইজৰ দলত যোগদান কৰি আছে। আপোনালোকে দেখা পাইছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ ভয়ত মুখ্যমন্ত্ৰীয়ে এতিয়া হেলিকপ্টাৰ লৈ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছে আৰু এই বেছামাৰী জিলা পৰিষদত আমাৰ শক্তিশালী প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ ওৰফে বাবুল ডাঙৰীয়াৰ প্ৰতিও এতিয়া ভয় হৈছে এই বৰ্তমানৰ চৰকাৰ আৰু বৰ্তমান চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই অঞ্চলত সভা সমিতি পাতি আমাৰ জিলা পৰিষদৰ ভয়ত এতিয়া তেওঁলোকৰ মন্ত্ৰী আহিব লগা হ'ল। গতিকে ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ যে বিপুল ভোটৰ সংখ্যাৰে বিজয়ী হ'ব তাৰ উমান বৰ্তমানৰ সাম্প্ৰদায়িক দল বিজেপি আৰু সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা সেই কথা গম পাইছে। গতিকে আপোনালোকে নিশ্চিত থাকক, আমাৰ বেছামাৰী জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ ডাঙৰীয়া ওৰফে বাবুল ডাঙৰীয়া বিপুল ভোটৰ সংখ্যাৰে এই অঞ্চলৰ পৰা বিজয়ী হোৱাটো নিশ্চিত হৈছে। তাৰ কাৰণে বেছামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ডিঙৰ যুৱ নেতা আপোনালোকে জানে মেহবুব মুক্তাৰ ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব, সেই শক্তিশালী নেতৃত্বত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী এতিয়া আৰু বিপুল ভোটৰ সংখ্যাৰে বিজয়ী হ'ব। মইতো বিচাৰিছিলো যে ইয়াত পীযুষ হাজৰিকা খেলিব লাগে শ্বৰীফ উদ্দিন আহমেদৰ বিপৰীতে। পীযুষ হাজৰিকাৰ নিচিনা নেতা, সাম্প্ৰদায়িক নেতা, আমাৰ আই মাতৃসকলক মানুহ বনোৱাৰ মিচিং বুলি কোৱা সেই বৰ্তমানৰ সাম্প্ৰদায়িক মন্ত্ৰীজনে আমাৰ শ্বৰীফ উদ্দিন আহমেদ ডাঙৰীয়াৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি দেখাই দিব লাগিছিল যদি শক্তি আছে। মই আপোনালোকৰ মাধ্যমেৰে বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান জনাইছো, যদি হিম্মত আছে, দম আছে, বিজেপিৰ যদি শক্তি আছে, শ্বৰীফ উদ্দিন আহমেদৰ নিচিনা শক্তিশালীৰ প্ৰতিদ্বন্দ্বীৰ লগত বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা প্ৰতিদ্বন্দ্বিতা কৰি ইয়াক দেখুৱাই দিব লাগিছিলে। 0 আউট কৰি দিব। 0 আৰু লগত প্ৰতিদ্বন্দ্বিতা নাই। আমি ৰাইজৰ লগত আছো। ৰাইজে শ্বৰীফ উদ্দিন আহমেদ ডাঙৰীয়াক বিপুল ভোটৰে বিজয়ী কৰাব। ইয়াত যুৱ নেতা আপোনালোকে জানে ঢিং বিধানসভা সমষ্টিৰ যুৱ নেতা, ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ ডাঙৰীয়াৰ যি শক্তিশালী নেতৃত্ব, সেই শক্তিশালী নেতৃত্বত ৰাইজে কেৱল মাত্ৰ শ্বৰীফ উদ্দিন আহমেদ ডাঙৰীয়াক ইয়াত জিলা পৰিষদৰ সদস্য বনাবলৈ মনস্থ কৰিছে। গতিকে আমি ৰাইজৰ লগত আছো। ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰাইছে তেখেতক। গতিকে ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতাত তেওঁক নমাইছে আৰু ৰাইজে তেওঁক উঠাইছে। গতিকে ইয়াত কেৱল মাত্ৰ পীযুষ হাজৰিকা খেলিলে মই কলো, পীযুষ হাজৰিকাৰ বাহিৰে ইয়াত প্ৰতিদ্বন্দ্বিতা নাই। পীযুষ হাজৰিকা ঘূৰি আছে। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।